Hello students, আজি লৈছো 9 মাৰ্চৰ দিনা হ'বলগীয়া এইচএছ ফাইনেল 2026 ৰ পলিটিকেল সায়েন্সৰ এক্সামৰ কাৰণে কেইটামান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ যিকেইটা কিন্তু তোমালোকৰ এক্সামত অহাৰ অতিকৈ বেছি সম্ভাৱনা আছে। তাৰ আগতে তোমালোকক কৈ দিওঁ আজিৰ এই ভিডিঅ'টোত আমি 4 নম্বৰীয়া কুৱেশ্যন এনসাৰ আলোচনা কৰিম আৰু যিমানবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সকলোবোৰ কিন্তু তোমালোকৰ বিভিন্ন ডিস্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হয়, কোনো এক্সট্ৰা মই মোৰ তৰফৰ পৰা দিয়া নাই। যিমানবোৰ প্ৰি ফাইনেল হৈছিল তাৰ কুৱেশ্যনবোৰ কিন্তু নিউ প্যাটাৰ্ণত আছিল অকমান, তো তেনেকে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকে সকলোৱে কনসেপ্টটো বুজি লোৱা যাতে এই প্ৰশ্নৰ ৰিলেটেড যেনেকৈ প্ৰশ্ন নহওক যাতে তোমালোকে লিখিব পাৰিবা। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা। আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে চাব পাৰা, এক্সপ্লেইন দ্য কজেছ অফ দ্য ডিসইন্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন। সোভিয়েট ইউনিয়ন ভংগৰ কাৰণসমূহ ব্যাখ্যা কৰা। এই কুৱেশ্যনটো কিন্তু ভেৰি কমন কুৱেশ্যন, অলৰেডি বহুতবাৰ আহিছে, তোমালোকে চাগে পঢ়িছা এইটো যে সোভিয়েট ইউনিয়ন কিহত ডিসইন্টিগ্ৰেশ্যন মানে ভংগ হৈছিল, তাৰ মেইন কাৰণসমূহ কি কি আছে আমি জাস্ট কাৰণসমূহ আলোচনা কৰিব লাগে। নাম্বাৰ 1 কাৰণ আছিল ইকোনমিক উইকনেছ, আৰ্থিক দুৰৱস্থা কি আছিল? দ্য সোভিয়েট ইকনমি বিকাম উইক এণ্ড ইনসাফিচিয়েন্ট, হয় না? উইক হৈ গৈছিল আৰু ইনসাফিচিয়েন্ট হৈ গৈছিল। দেয়াৰ ৱাজ শৰ্টেজ অফ কনজিউমাৰ গুড এণ্ড দ্য standard of living of the people was low, আৰু যি পিপলৰ ষ্টেণ্ডাৰ্ড অফ লিভিং আছিল সেইটো বহুত ল' হৈ গৈ আছিল, হয়নে? সোভিয়েট অৰ্থনীতি দুৰ্বল আৰু অদক্ষ হৈ পৰিছিল, দৈনন্দিন ব্যৱহাৰ বস্তুৰ অভাৱ আৰু জনসাধাৰণৰ জীৱন মান নিম্ন আছিল। তাৰপিছত 2 নম্বৰ কাৰণটো কি আছিল? সেইটো আছিল ফেইলিয়াৰ অফ দ্য সোভিয়েট পলিটিকেল চিষ্টেম। যি সোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থা আছিল সেই ব্যৱস্থা ব্যৰ্থতা হৈছিল, যেনে দ্য সোভিয়েট পলিটিকেল চিষ্টেম ৱাজ হাইলি centralized and people had very little freedom and democratic rights। আৰু যি সোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থা আছিল তাত কি হৈছিল? অত্যন্ত কেন্দ্ৰীভূত আছিল আৰু জনসাধাৰণে খুব কম স্বাধীনতা আৰু গণতান্ত্ৰিক অধিকাৰ পাইছিল। তো তাৰ কাৰণে কি হৈছিল? জনসাধাৰণ বহুত খং হৈ উঠিছিল মানে সোভিয়েট ইউনিয়নৰ এই পলিটিকেল চিষ্টেম বা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি। তাৰপিছত 3 নম্বৰ আছিল কি? ৰিফৰ্মছ অফ মিখাইল গৰ্বাচেভ। তো এইটো তোমালোকে জানাই, মিখাইল গৰ্বাচেভৰ যি সংস্কাৰ নীতি আছিল আৰু ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে, আৰু মিখাইল গৰ্বাচেভৰ নামটো তোমালোকে অলৰেডি মনত ৰাখিবই লাগিব, মই অলৰেডি আগৰ ভিডিঅ'বোৰতো কৈছো। তো কি আছে যে কি হৈছিল এই ৰিফৰ্মছৰ সময়ত? দ্য পলিচিজ অফ পেষ্ট্ৰইকা, ৰিষ্ট্ৰাক্টিং এণ্ড গ্লাছনছ যি অপেন্স আছিল, তো উইকেন এণ্ড কণ্ট্ৰল দ্য কমিউনিষ্ট পাৰ্টি এণ্ড ক্ৰিয়েট ইনষ্টেবিলিটি। আৰু যে এই যি পেষ্ট্ৰইকা আৰু গ্লাছনছ যি তেওঁ কি কৰিছিল নীতি দুটা কমিউনিষ্ট পাৰ্টিৰ কি হৈছিল নিয়ন্ত্ৰণ দুৰ্বল কৰি ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিছিল। ওকে, এই দুটা কাৰণ আছিল। তাৰপিছত 4 নম্বৰটো আছিল ৰাইজ অফ নেশ্যনেলিজম মানে জাতীয়তাবাদৰ উত্থান হৈছিল, হয় নাই? সেই সময়খিনি জাতীয়তাবাদৰ উত্থান হৈছিল, যেনে ডিফাৰেণ্ট যিবোৰ সোভিয়েট ইউনিয়নৰ লগত যিবোৰ ঠাইবোৰ আছে, যেনে বিভিন্ন ৰিজনবোৰ আছে, ডিফাৰেণ্ট ৰিপাব্লিকছ অফ দ্য সোভিয়েট ইউনিয়ন ডেভেলপ ষ্ট্ৰং নেশ্যনেলিষ্ট ফিলিংছ এণ্ড ডিমাণ্ড ইণ্ডিপেণ্ডেন্স। তো ইণ্ডিপেণ্ডেন্সৰ ডিমাণ্ড কৰি আছিল। তাৰ পৰাইতো বহুত কেইখন নতুন দেশ সৃষ্টি হৈছিল ন। সোভিয়েট ইউনিয়নৰ বিভিন্ন গণৰাজ্য শক্তিশালী জাতীয়তাবাদী অনুভূতি সৃষ্টি হৈছিল আৰু তেওঁলোকে স্বাধীনতা দাবী কৰিছিল। তাৰপিছত 5 নম্বৰটো আছে কি? পলিটিকেল ইনষ্টেবিলিটি, ৰাজনৈতিক অস্থিৰতা। কেনেকে ৰাজনৈতিক অস্থিৰতা হৈছিল? যেনে কনফ্লিক্টছ বিটুইন ৰিফৰ্মাৰ্ছ এণ্ড কনজাৰভেটিভছ উইকেন দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট। তো সংস্কাৰবাদী আৰু ৰক্ষণশীল শক্তিৰ মাজত সংঘাতৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দুৰ্বল হৈ পৰিছিল। তাৰপিছত 6 নম্বৰ কাৰণটো কি আছিল? সেইটো আছিল কলেপছ অফ কমিউনিষ্ট ৰুল ইন ইষ্টাৰ্ণ ইউৰোপ। যি ইষ্টাৰ্ণ ইউৰোপ আছে তাত কি হৈছিল? দ্য ফল অফ কমিউনিষ্ট গভৰ্ণমেণ্ট ফল হৈছিল ইন ইউৰোপ এণ্ড ৰিডিউচ দ্য পাৱাৰ এণ্ড ইনফ্লুৱেঞ্চ অফ দ্য সোভিয়েট ইউনিয়ন। তো পূব ইউৰোপৰ কি হৈছিল? কমিউনিষ্ট পাৰ্টিৰ যি কমিউনিষ্ট আছিল তাৰ পতন হৈছিল। পূব ইউৰোপতো কমিউনিষ্ট চৰকাৰসমূহ পতনৰ ফলত সোভিয়েট ইউনিয়নৰ শক্তি আৰু প্ৰভাৱ হ্ৰাস পাইছিল। ওকে, তো এই 6টা গোটেইকেইটা কাৰণ দি দিছো কিয় এই সোভিয়েট ইউনিয়ন কি হৈছিল আমাৰ ডিসইন্টিগ্ৰেশ্যন হৈছিল বা ভংগ হৈছিল। 6টা কাৰণ দি দিছো। তো 6 নম্বৰ কাৰণ আহিলে তোমালোকে এই 6টা লিখিবা, আৰু যে 4 নম্বৰ কাৰণ আহে তোমালোকে 4টা লিখিলে হৈ যাব। ওকে, 2 নম্বৰ কাৰণে অহা দেখা যায় তেতিয়া তোমালোকে 2টা মান ধুনীয়াকে লিখি দিবা। ওকে, তো বুজি পাইছা? আমি নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা। সেইটো হৈছে যে এক্সামিন হাউ গ্লোবেলাইজেশ্যন হেজ এফেক্টেড দ্য ইকনমিক
and political system of developing countries. A question very important. বহুত কেইটা ডিস্ট্ৰিক্টত দেখা গৈছে. Examine how globalization has affected the economic and political system of developing countries. So is it globalization হয় না? Globalization মানে অসমীয়াত ক'বলৈ গ'লে বিশ্বায়নে কেনেকৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক প্ৰভাৱিত কৰিছে আলোচনা কৰা। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট। গ্লোবেলাইজেশ্যনৰ ওপৰত প্ৰশ্ন দেখা যায়। তো নম্বৰ 1 কি আছিল, কেনেকৈ প্ৰভাৱ কৰিছে? ইনক্ৰিজ ইন ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট। যিবোৰ ডেভেলপিং কাণ্ট্ৰি আছে, লাইক ভাৰতবৰ্ষ, ডেভেলপিং কাণ্ট্ৰিজ, তো তাত যেতিয়া গ্লোবেলাইজেশ্যন হৈছে, এই বিশ্বায়ন হৈছে, তাৰ ফলত কি হৈছে, কি এফেক্ট পৰিছে? নম্বৰ 1 হৈছে ইনক্ৰিজ ইন ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট। যেনে গ্লোবেলাইজেশ্যন হেজ ইনক্ৰিজ ইণ্টাৰনেশ্যনেল ট্ৰেড এণ্ড ফৰেন ইনভেষ্টমেণ্ট ইন ডেভেলপিং কাণ্ট্ৰিজ, হয়নে? বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি পাইছে, হয়নে না? আমাৰ ভাৰতত আমি চাব গ'লে বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি পাইছে। বিশ্বায়নৰ ফলত, এই যি গ্লোবেলাইজেশ্যন, তাৰ ফলত উন্নয়নশীল দেশসমূহত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিদেশী বিনিয়োগ বৃদ্ধি পাইছে। অ'কে, তাৰপিছত 2 নম্বৰটো আছিল কি? গ্ৰোথ অফ মাল্টিনেশ্যনেল কোম্পানীজ। অ'কে, বহুজাতিক কোম্পানীৰ বৃদ্ধি। যেনে আমাৰ ভাৰততো আমি চাব পাৰোঁ, প্ৰথমত যেতিয়াৰ পৰা গ্লোবেলাইজেশ্যন ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰাই কি হৈছিল, আমাৰ যিবোৰ মাল্টিনেশ্যনেল কোম্পানী আছিল, বিদেশী কোম্পানীবোৰ হয়, সেই কোম্পানীবোৰো বৃদ্ধি পাইছে, হয় নাই? মেনি মাল্টিনেশ্যনেল কোম্পানীজ হেভ ইনভেষ্ট ইন ডেভেলপিং কাণ্ট্ৰিজ উইচ হেল্প ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট। যাৰ ফলত কি হৈছে, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হৈছে, হয় নে নাই? বহুজাতিক কোম্পানীয়ে উন্নয়নশীল দেশৰ বিনিয়োগ কৰি শিল্প উন্নয়ন বৃদ্ধি কৰিছিল। অ'কে, তাৰপিছত 3 নম্বৰ ইনফ্লুৱেঞ্চটো কি হৈছে? ইনফ্লুৱেঞ্চ অন গভৰ্ণমেণ্ট পলিচিজ। চৰকাৰী নীতিসমূহতো প্ৰভাৱ পৰিছে। যেনে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড পাৱাৰফুল কাণ্ট্ৰিজ ইনফ্লুৱেঞ্চ দ্য ইকনমিক এণ্ড পলিটিকেল পলিচিজ অফ দ্য ডেভেলপিং কাণ্ট্ৰিজ, হয়নে? আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু শক্তিশালী দেশসমূহে উন্নয়নশীল দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতিৰ প্ৰভাৱ পেলায়। তাৰপিছত 4 নম্বৰটো আছিল স্প্ৰেড অফ ডেম'ক্ৰেটিক আইডিয়া। তো গণতান্ত্ৰিক ধাৰণাৰ বিস্তাৰ কৰা। যেনে গ্লোবেলাইজেশ্যন হেজ এনকাৰেজ ডেম'ক্ৰেটিক ভেলিউজ এণ্ড পলিটিকেল ৰিফৰ্মছ ইন মেনি ডেভেলপিং কাণ্ট্ৰিজ। তো বিশ্বায়নে কি কৈছে, বহু উন্নয়নশীল দেশত গণতান্ত্ৰিক মূল্যবোধ, বহুত দেশত কি আছে, গণতান্ত্ৰিক নাথাকে, তো তাত গণতান্ত্ৰিক মূল্যবোধ আৰু ৰাজনৈতিক সংস্কাৰ বিস্তাৰ কৰিছিল। অ'কে, ক্লিয়াৰ? তো এই 4টাই আছে, একেবাৰে সহজ হয়, তোমালোকে জাষ্ট মনত ৰাখিলে হ'ল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ নেক্সট 3টো হৈছে, সেইটো হৈছে এনালাইজ দ্য ছাকচেছেছ এণ্ড ফেইলিয়াৰ অফ দ্য ইউনাইটেড নেশ্যন এজ এন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। এই কুৱেশ্যনো ভেৰি ইম্পৰ্টেণ্ট। ৰাষ্ট্ৰসংঘ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন হিচাপে ইয়াৰ ফলাফল আৰু বিফলতা বিশ্লেষণ কৰা। তো এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট। ইউনাইটেড নেশ্যনৰ ওপৰত কিন্তু প্ৰশ্ন অহা দেখা যায়, হয় নে? UN যাক কোৱা হয়। তো তাৰ কি কৈছে, আমাৰ সফলতা আৰু বিফলতা, কি সফলতা আছে আৰু কি বিফলতা আছে। তো প্ৰথমতে আমি ছাকচেছখিনি আলোচনা কৰিম। ছাকচেছেছ অফ দ্য ইউনাইটেড নেশ্যন, ৰাষ্ট্ৰসংঘৰ সফলতা। তো প্ৰথম সফলতা কি হৈছে, সেইটো হৈছে মেইনটেনেন্স অফ ইণ্টাৰনেশ্যনেল পিচ। গোটেই দেশৰ ভিতৰত, গোটেই পৃথিৱীৰ ভিতৰতে কিন্তু মেইনটেইন কৰিব পাৰিছে ইণ্টাৰনেশ্যনেল পিচটো। যেনে দ্য ইউনাইটেড নেশ্যন হেজ প্লে এন ইম্পৰ্টেণ্ট ৰোল ইন মেইনটেইনিং ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি, হয়নে? ইণ্টাৰনেশ্যনেল পিচ আৰু চিকিউৰিটিত কিন্তু মেইনটেইন কৰিব পাৰিছে। যেনে আন্তঃৰাষ্ট্ৰীয় শক্তি ৰক্ষা, অসমীয়াৰ কাৰণে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় শক্তি আৰু সুৰক্ষা ৰক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তাৰপিছত 2 নম্বৰটো আছে, সেইটো হৈছে প্ৰমোশ্যন অফ হিউমেন ৰাইটছ। হিউমেন ৰাইটছ যেনে মানৱ অধিকাৰ প্ৰচাৰ কৰিছে কিন্তু, হয়। দ্য ইউনাইটেড নেশ্যনছ প্ৰমোট হিউমেন ৰাইটছ এণ্ড ৱৰ্ক ফৰ দ্য ৱেলফেয়াৰ অফ পিপল এৰাউণ্ড দ্য ৱৰ্ল্ড। তো ৰাষ্ট্ৰসংঘই বিশ্বজুৰি মানৱ অধিকাৰ প্ৰচাৰ কৰি মানুহৰ কল্যাণৰ বাবে কাম কৰা দেখা যায় বা কাম কৰিছে। অ'কে, তাৰপিছত 3 নম্বৰটো হৈছে ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্ট কৰিছে। যেনে দ্য ইউনাইটেড নেশ্যনছ ছাপৰ্ট মেনি প্ৰগ্ৰাম ফৰ এডুকেশ্যন, হেল্থ এণ্ড ইকনমিক ডেভেলপমেণ্ট, হয় নে? বিভিন্ন ধৰণৰ তেওঁলোকৰ যি আমাৰ UN আছে, ইউনাইটেড নেশ্যন আছে, তেওঁলোকৰ এডুকেশ্যনৰ ওপৰত, যেনে ইউনিচেফ, তাৰপিছত ইউনিচেফ এনেকুৱা কিছুমান প্ৰগ্ৰাম ৰাখে, হয় নে না, যিবোৰ হেল্থৰ কাৰণে ৰাখে। তাৰপিছত সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন, যেনে ৰাষ্ট্ৰসংঘই শিক্ষা, স্বাস্থ্য আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে বহু কাৰ্যসূচী সমৰ্থন কৰে। তাৰপিছত ফেইলিয়াৰবোৰ ক'বলৈ গ'লে, ফেইলিয়াৰ অফ ইউনাইটেড নেশ্যন, ৰাষ্ট্ৰসংঘৰ বিফলতা। নম্বৰ 1 হৈছে ফেইলিয়াৰ টু প্ৰিভেণ্ট ছাম ৱাৰ্ছ, কিছুমান কিন্তু যুদ্ধ ৰোধত বিফলতা হৈছে, হয় নে? যেনেকৈ আমি দেখাই পাই আছো, যেনেকৈ আমাৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধটো বহুত টাইম ধৰি চলিছে, যেনে বৰ্তমান ইৰাণৰ যুদ্ধটো। অ'কে, দ্য ইউনাইটেড নেশ্যন হেজ ফেইল টু ষ্টপ ছাম ৱাৰ এণ্ড কনফ্লিক্টছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ দ্য ৱৰ্ল্ড। বিশ্বৰ বিভিন্ন ঠাইত কি কৰিছে, বিভিন্ন ঠাইত বহুত কেইটামান কি আছে, যুদ্ধ আছে, যি ৱাৰ আছে,
ৱাৰ কিন্তু এতিয়ালৈ ৰখাব পৰা নাই তাৰপিছত 2 নম্বৰটো আছে ইনফ্লুৱেঞ্চ অফ পাৱাৰফুল কান্ট্ৰিজ যেনে বৰ্তমান সময়ত কিন্তু শক্তিশালী দেশৰ প্ৰভাৱবোৰ দেখা গৈছে ইউএনত মানে ইউএন এটা প্ৰথমত যেনেকৈ ইউএন নিজে সব কৰিছিল কিন্তু এতিয়া অনলি যি শক্তিশালী দেশবোৰ আছে তেওঁলোকৰহে পাৱাৰ তেওঁলোকৰহে মানে পাৱাৰটো চলি আছে যেনে পাৱাৰফুল কান্ট্ৰিজ অফটেন ইনফ্লুৱেঞ্চ দা ডিচিশন অফ দ্য ইউনাইটেড নেশ্যনছ শক্তিশালী দেশসমূহে বহু সময়ত ৰাষ্ট্ৰসংঘৰ সিদ্ধান্ত প্ৰভাৱ পেলায় তাৰপিছত 3 নম্বৰ বিফলতাটো হৈছে লিমিটেড পাৱাৰ আছে যেনে সীমিত ক্ষমতা The United Nations sometimes cannot take strong action because its power is limited. Okay, কিছুমান সময়ত কিন্তু strong যি actionবোৰ আছে সেই actionবোৰ ল'ব নোৱাৰে তাৰ কাৰণ হৈছে যে ক্ষমতা আছে ক্ষমতা কিন্তু বহুত লিমিটেড okay বুজি পাইছা নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ 4 টো চোৱা Analyze the role of Security Council of UN promote international পিচ এণ্ড চিকিউৰিটি তো এই কুৱেশ্যনটো অলৰেডি আমি আলোচনা কৰিলো বাৰু ইউএনৰ কথা কিন্তু এইটো আৰু এটা কুৱেশ্যন হয় ইম্পৰ্টেণ্ট আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ ভূমিকা আলোচনা কৰা যি ইণ্টাৰনেশ্যনেল ইউএন আছে ইণ্টাৰনেশ্যনেল ইউএন আছে ইউএনৰ কি কৰিছে প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি তাৰ ওপৰত আমাৰ লিখিব দিছে তো কি কৰে একচুৱেলি এই যি প্ৰমোট পিচ এণ্ড চিকিউৰিটি তাত কি কৰে মেইনটেইনিং ইণ্টাৰনেশ্যনেল পিচ মানে আন্তঃৰাষ্ট্ৰীয় শান্তি ৰক্ষা কৰা তোমালোকে ধুনীয়াকে এখিনি পঢ়ি ল'ব পাৰা নাইবা তোমালোকে পিডিএফটো পাই যাবা সেই পিডিএফত ধুনীয়াকে পঢ়ি ল'ব পাৰিবা তাৰপিছত 2 নম্বৰটো আছিল পিচ কিপিং অপাৰেশ্যন মানে শান্তি ৰক্ষা অভিযান যেনে দ্য চিকিউৰিটি কাউন্সিল চিট পিচ কিপিং ফ'ৰ্চ হয় পিচ কিপিং ফ'ৰ্চ মানে কি যি ইউএন আছে ইউএনৰ এটা নিজা আৰ্মি আছে সেই আৰ্মিত কি হয় যিমানবোৰ ইউএনত লগা দেশবোৰ আছে সেই দেশবোৰৰ কি হয় যিবোৰ আৰ্মি আছে আৰ্মিবোৰ লগ লাগি কিন্তু এটা মানে আৰ্মি গ্ৰুপ হয় যাক কি কোৱা হয় পিচ কিপিং ফ'ৰ্চ বুলি কোৱা হয় তো পিচ কিপিং ফ'ৰ্চে কি কৰে বিভিন্ন ঠাইত য'ত সংঘাত চলি থাকে তাত গৈ সেই শান্তিৰ কাম কৰে অ'কে ফ'ৰ্চ টু কনফ্লিক্ট এৰিয়া টু মেইনটেইন পিচ এণ্ড ষ্টেবিলিটি হয় নে পিচ আৰু শান্তি আৰু কি হয় স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰে তাৰপিছত 3 নম্বৰটো আছিল ইম্প'জিং চেংচন যেনে ইম্প'জিং চেংচন মানে হৈছে প্ৰতিবন্ধক আৰোপ কৰা যেনে দ্য চিকিউৰিটি কাউন্সিল কেন impose economic or political sanction or countries that threaten international peace okay তাৰপিছত নেক্সট 4 নম্বৰটো আছে অথৰাইজ ইউজ অফ ফ'ৰ্চ যেনে সামৰিক শক্তি ব্যৱহাৰৰ অনুমতি যেনে দ্য ইন চিৰিয়াছ চিটুৱেশ্যন দ্য চিকিউৰিটি কাউন্সিল কেন অথৰাইজ দ্য use of military force to restore peace and security okay গুৰুত্বপূৰ্ণ পৰিস্থিতিত শান্তি আৰু সুৰক্ষা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ নিৰাপত্তা পৰিষদে সামৰিক শক্তি ব্যৱহাৰ অনুমতি দিব পাৰে okay তো এইগিটা আছিল কি ইউএনৰ জি পিচ কিপিং ফ'ৰ্চ আছিল আৰু প্ৰমোট ইণ্টাৰনেশ্যনেল আৰু পিচ এণ্ড চিকিউৰিটি কাউন্সিলৰ কামখিনি তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা India and Russia have maintained a good relationship even after the Cold War. Give your opinion. So, এই বছৰ কিন্তু এই এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বহুত দেখা পোৱা যাব য'ত তোমাক কোৱা হ'ব give your opinion তোমাৰ নিজৰ opinionটো দিয়া মানে শীতল যুদ্ধৰ পাছতো ভাৰত আৰু ৰাছিয়াৰ মাজত এটা সুসম্পৰ্ক বৰ্তি আছে তোমাৰ মতামত আগবঢ়োৱা কিয় এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট যে ভাৰত আৰু ৰাছিয়াৰ কিন্তু যে ফ্ৰেণ্ডশ্বিপ আছে ফ্ৰেণ্ডশ্বিপৰ ওপৰত কিন্তু প্ৰশ্ন অহা দেখা যায় আৰু এই বছৰ কিন্তু প্ৰশ্ন অহা দেখা যাব পাৰে তো তাৰ কাৰণে ধুনীয়াকে এই প্ৰশ্নটোৱে এই যি প্ৰশ্নটো আছে এই প্ৰশ্নটোৱে কিন্তু তোমালোকে গোটেইখিনিত লিখিব পাৰিবা যদি আমাৰ ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বৰ কথা আহে বা ৰিলেশ্যনে আহক তেতিয়া এইখিনি কথা লিখিলে হ'ব তো নম্বৰ 1ত কি আছে ষ্ট্ৰং হিষ্টৰিকেল ফ্ৰেণ্ডশ্বিপ হয়নে আমাৰ যি ভাৰত আৰু ৰাছিয়া আছে ৰাছিয়াৰ কিন্তু দীৰ্ঘদিনীয়া যি বন্ধুত্ব আছে এই বন্ধুত্বৰ কাৰণে যেনে India and Russia have had a long and strong friendship since the Cold War period which continues even day. এই যে শীতল যুদ্ধৰ সময়ৰ পৰা কিন্তু ভাৰত আৰু আমাৰ ৰাছিয়াৰ মাজত কিন্তু এটা বন্ধুত্ব সম্পৰ্ক আছে আৰু সেই সম্পৰ্কটো কিন্তু বৰ্তমানলৈকেও অব্যাহত আছে ওকে অসমীয়াটো এনেকৈ লিখা আছে তাৰপিছত 2 নম্বৰটো আছে ডিফেন্স অফ কোঅপাৰেশ্যন ভাৰত আৰু কিন্তু ৰাছিয়াৰ মাজত কিন্তু প্ৰতিৰক্ষা সহযোগিতা আছে যেনে ৰাছিয়া ইজ ওৱান অফ দ্য মেইন ডিফেন্স পাৰ্টনাৰ অফ ইণ্ডিয়া এণ্ড ছাপ্লাইজ মেনি মিলিটাৰী ইকুইপমেণ্ট হয়নে ৰাছিয়া কিন্তু ভাৰতৰ অতিকৈ গুৰুত্বপূৰ্ণ এটা প্ৰতিৰক্ষা অংশীদাৰ হয় হয় না ডিফেন্স পাৰ্টনাৰ হয় অফ ইণ্ডিয়া আৰু বহু সময়ত কি কৰে ছাপ্লাই কৰে হয়নে সামৰিক সঁজুলি যোগানো ধৰে ওকে আমি শুনা পাই থাকো নহয় যে ৰাছিয়াই ভাৰতক এনেকুৱা মিছাইল দিছে বা এয়াৰক্ৰাফ্ট দিছে তো কোনে দি থাকে ৰাছিয়াই দি থাকে বিকজ আমাৰ মাজত কি হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত ডিফেন্স পাৰ্টনাৰশ্বিপ আছে আৰু বহুত পুৰণা মানে বন্ধুত্ব আছে ওকে
তাৰপিছত 3 নম্বৰ আছে ইকনমিক and trade relation. Okay, economic and trade relation কি হয়? Both countries have developed economic and trade cooperation in area like energy and technology. দুইটা কান্ট্ৰিত কি হয় যি আৰ্থিক আৰু বাণিজ্য সম্পৰ্ক আছে দুয়ো দেশৰ মাজত শক্তি আৰু প্ৰযুক্তিৰ আদিৰ ক্ষেত্ৰত আৰ্থিক আৰু বাণিজ্যিক সহযোগিতা বৃদ্ধি পাইছে হয় আৰ্থিক ফালতে হওক বা বাণিজ্যিক ফালতে হওক দুইখন দেশৰ মাজত কি সহযোগিতা বৃদ্ধি পোৱা দেখা গৈছে তাৰপিছত 4 নম্বৰটো হৈছে কোঅপাৰেশ্যন ইন ইন্টাৰনেশ্যনেল ইস্যু হয় না যেনেকৈ আন্তঃৰাষ্ট্ৰীয় বিষয়ত সহযোগিতা বহু সময়ত কি দেখা যায় যে ভাৰত আৰু ৰাছিয়া দুইটা একেলগে থিয় হৈ থাকে মানে ইন্টাৰনেশ্যনেল ইস্যু হওক কিবা এটা সমস্যা হওক তাত কিন্তু ভাৰতে ৰাছিয়াকে সাপোর্ট করা দেখা যায় আর রাশিয়াও ভারতক সাপোর্ট করা দেখা যায় ইন্ডিয়া এন্ড রাশিয়া অফটেন সাপোর্ট ইচ আদার ইন ইন্টারন্যাশনাল অর্গানাইজেশন এন্ড গ্লোবাল ইস্যু ওকে আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু বিশ্বব্যাপী বিষয়সমূহত ভাৰত আৰু ৰাছিয়াই প্ৰায় একে আনক সমৰ্থন কৰে ওকে তো এইকেইটাই আছিল 4টা কাৰণ দি থৈ দিছো এই 4টা কাৰণ তোমালোকে মনত ৰাখিবা তাৰপিছত নেক্সট আমি কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 6 টো সো হাইলাইট দা ভেৰিয়াছ চ্যালেঞ্জেস দ্যাট হ্যাজ threaten the global security বিশ্ব নিৰাপত্তা শংকিত কৰা বিভিন্ন প্ৰত্যাহ্বানসমূহ আলোচনা কৰা এই যে গ্লোবাল সিকিউৰিটি আছে এই গ্লোবাল সিকিউৰিটিত বিভিন্ন প্ৰত্যাহ্বান কি প্ৰত্যাহ্বান আহিব পাৰে তাৰ কথা আমাক লিখিব দিছে এই প্ৰশ্নটো কিন্তু ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন প্ৰত্যেক বছৰে আহি থাকে আৰু বহুবাৰ আহি থাকে হয়নে নাই আৰু ইয়াৰ বিষয়ে কিন্তু প্ৰশ্নখিনি গুটেখিনি জানা দৰকাৰ কাৰণ তোমালোকৰ যদি 4 নম্বৰত নাহে কি ঠিক 6 নম্বৰত আহি যাব পাৰে বুজি পাইছা তো নম্বৰ 1 টো কি আছে সেইটো হৈছে টেৰৰিজম হয়নে টেৰৰিজম মানে আতংকবাদ সন্ত্ৰাসবাদ ওকে তো সন্ত্ৰাসবাদ বুলিও লিখিব পাৰিবা মই অসমীয়াত টেৰৰিজম ইজ ওৱান অফ দ্য মেজৰ থ্ৰেট টু গ্লোবাল সিকিউৰিটি এজ ইট ক্ৰিয়েটস ফিয়াৰ violence and instability in many countries হয়নে তাৰ পিছত 2 নম্বৰটো আছে কি নিউক্লিয়াৰ weapons to হয় যেনে the spread of nuclear weapons threatens world peace and many causes large scale destruction ও নিউক্লিয়াৰ weapon যেনে পাৰমাণৱিক অস্ত্ৰ বিস্তাৰে বিশ্বৰ শান্তি সংকট পেলাই আৰু বৃহৎ ধ্বংস সৃষ্টি কৰিব পাৰে তাৰপিছত 3 নম্বৰটো কি আছে ৰিজিয়নেল কনফ্লিক্টছ মানে হৈছে যে আঞ্চলিক সংঘাত আছে কিছুমান অঞ্চলৰ সংঘাত আছে যেনে আমি কৈ দিও যেনেকৈ বৰ্তমান সময়ত ইজৰাইল এণ্ড পেলেষ্টাইনৰ হৈ আছে বা ৰাছিয়া এণ্ড ইউক্ৰেইনৰ হৈ আছে তো সেইবোৰ এটা বহুত ডাঙৰ কাৰণ হ'ব পাৰে বিশ্বযুদ্ধৰ এটা কাৰণ হ'ব পাৰে যেনে conflict and war between countries or region create instability and threaten global security তো সেম কথা যে কনফ্লিক্ট আছে war আছে কনফ্লিক্ট আছে বা যুদ্ধ আছে between countries দুখন দেশৰ মাজত যেনে ভাৰত আৰু পাকিস্তানৰ মাজত বা দুখন ঠাইৰ মাজত সেইটো কি হ'ব পাৰে নিৰাপত্তাৰ বিপদ আনিব পাৰে তাৰপিছত 4 নম্বৰটো আছে এনভাইৰনমেন্টাল প্ৰবলেমছ পৰিৱেশজনিত সমস্যা তো পৰিৱেশজনিত সমস্যা কি আছে যেনে ক্লাইমেট চেঞ্জ পলিউশ্যন এণ্ড ৰুৰেল disasters also affect global security and human survival হয়নে জলবায়ু পৰিৱৰ্তন দুখন আৰু প্ৰাকৃতিক দুৰ্যোগো বিশ্ব নিৰাপত্তা আৰু মানৱ জীৱনৰ সংকট কৰিব পাৰে তাৰপিছত নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ 7 টো চোৱা ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ ক্ৰিয়েটস several air pollution in a country suggests any 4 measures that a government can control the air pollution without harming the development তো বিশ্ব বিকাশে কোনো এখন দেশত তীব্ৰ বায়ু প্ৰদূষণ সৃষ্টি কৰে হয় না যদি আমাৰ ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট হয় না শিল্প বিকাশ হয় শিল্প মানে ইন্ডাষ্ট্ৰি ডেভেলপ হয় তেতিয়া তো বায়ু প্ৰদূষণ হ'বই কিন্তু উন্নয়নত ব্যাঘাত নোহোৱাকৈ যাতে আমাৰ সেই যি উন্নয়ন হৈ আছে হয় না এই ইন্ডাষ্ট্ৰি ফলত গ্ৰোথ হৈছে সেই গ্ৰোথত কোনো আঘাত মানে নোহোৱাকৈ চৰকাৰে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যিকোনো 4টা ব্যৱস্থাৰ বিষয়ে পৰামৰ্শ দিয়া যিকোনো 4টা দিছে এই কোৱেশ্চনটো চোৱা এবাৰ বিভিন্ন জিলাত কিন্তু বহুত কেইটা দুটামান জিলাত এই কোৱেশ্চনটো আহি গৈছে তো এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব পাৰে তো কি হ'ব পাৰে তাৰ এনসাৰটো হ'ব ইউজ অফ ক্লিন টেকনলজি হয় না স্বচ্ছ প্ৰযুক্তি ব্যৱহাৰ কৰা যেনে স্বচ্ছ প্ৰযুক্তি মানে কি the government should encourage industrial to use modern and clean technology that produce less pollution যিবোৰ মানে less pollution বহু কম pollution হেৰি কৰে মানে সৃষ্টি কৰে তো সেইবোৰ প্ৰযুক্তি টেকনলজি ক্লিন টেকনলজি ইউজ কৰা যাতে সেই পুৰণা টেকনলজিবোৰ আমি বাদ দিব লাগে আৰু নতুন এডভান্স টেকনলজিবোৰ ব্যৱহাৰ কৰিব লাগে তাৰপিছত 2 নম্বৰটো আছে অসমীয়া তোমালোকে পঢ়ি ল'ব পাৰা নাইবা PDF ত তোমালোকে পাই যাবা ষ্ট্ৰিক্ট এনভাইৰনমেন্টাল লছ যেনে কঠোৰ পৰিৱেশ আইন আমি কিন্তু কঠোৰ পৰিৱেশ আইন বনাব লাগিব the government should make strict law and regulation to control industrial emissions যেনে যি ইন্ডাষ্ট্ৰিবোৰ আছে তাৰ পৰা যি মানে আৱৰ্জনাবোৰ ওলাই
সেইবোৰ কি কৰে মেক্সিমাম ইণ্ডাষ্ট্ৰি কি কৰে যি ৰিভাৰ্ছ আছে নদীবোৰ আছে তাত কিন্তু পেলাই দিয়ে যাতে তাত পেলাব নোৱাৰে এটলিষ্ট সেই আৱৰ্জনাবোৰ কিবা এটা অল্টাৰনেটিভ নাইবা সেই আৱৰ্জনাবোৰ ভালকে কেনেকে ডিসমেন্টেল কৰিব পাৰে হয়নে কেনেকে নাশ কৰিব পাৰে তাৰ ওপৰত কিন্তু ল বনাব লাগিব ষ্ট্ৰিক্ট এনভাইৰনমেন্টেল ল বনাব লাগিব যাতে য'তে ত'তে পেলাব নোৱাৰে ওকে তাৰপিছত থাৰ্ড নম্বৰ আছে সেইটো হৈছে ইউজ অফ ৰিনিউৱেবল এনাৰ্জি মানে গম পোৱা নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰা যে ইণ্ডাষ্ট্ৰি শুড বি এনকাৰেজ টু ইউজ ৰিনিউৱেবল এনাৰ্জি সোৰ্স লাইক সোলাৰ এণ্ড উইণ্ড এনাৰ্জি তো দেশখনে কি কৰিব লাগিব এনকাৰেজ কৰিব লাগিব সোলাৰ এনাৰ্জি আৰু উইণ্ড এনাৰ্জি বেছিকে ইউজ কৰা ওকে তো অসমীয়াৰ কাৰণে সেম হয় তাৰপিছত নেক্সট 4 নম্বৰটো আছে সেইটো হৈছে প্লান্টেশন অফ ট্ৰিজ গছ ৰোপণ গভৰ্ণমেণ্ট কি কৰিব লাগিব প্ৰমোট কৰিব লাগিব লাৰ্জ স্কেলত প্লান্টেশন অফ ট্ৰিজ এণ্ড ৰিডিউচ এয়াৰ পলিউশ্যন যিহেতু এয়াৰ পলিউশ্যন হৈ আছে আৰু এয়াৰ পলিউশ্যন কমাবৰ কাৰণে কিন্তু আমাৰ সবতকৈ বেছি কি কৰিব লাগিব গছ ৰোপণ কৰিব লাগিব ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 8 টো চোৱা এনালাইজ এনি 4 মেজাৰ্স adopted by China to sustain their successes in the global economy অৰ্থনীতিত চীনৰ সফলতা বৰ্তাই ৰাখিবলৈ দেশখনে গ্ৰহণ কৰা যিকোনো 4টা পদক্ষেপ বিশ্লেষণ কৰা এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেন্ট হৈছে যে ভালকে বুজিলা তোমালোকে প্ৰশ্নটো এনালাইজ এনি 4 মেজাৰ্স যিকোনো 4টা মেজাৰ্স লিখিব দিছে এডপ্টেড বাই কোনে এডপ্ট কৰিছিল চাইনা টু সাস্টেইন देयर সাকসেস ইন দা গ্লোবাল ইকোনমি সিহঁতৰ গ্লোবাল ইকোনমিত যাতে সাকসেস হৈ থাকিব পাৰে তাৰ কাৰণে কি তেওঁলোকে এডপ্ট কৰিছিল যিকোনো 4টা পদক্ষেপ লিখিব দিছে তো নম্বৰ 1 কি কৰিছিল ইকোনমিক ৰিফৰ্মছ ওকে মনত আছে নে আমি আগৰ ভিডিঅ'বোৰতো কৈছিলো যে চাইনাত ইকোনমিক ৰিফৰ্ম হৈছিল অৰ্থনৈতিক সংস্কাৰ হৈছিল তো চাইনা ইন্ট্ৰোডিউস ইকোনমিক ৰিফৰ্মছ এণ্ড move to a strict socialist economy to a market oriented economy so প্ৰথমতে কি আছিল চাইনা socialist economy আছিল কিন্তু যেতিয়া কি হল তেওঁলোকে এই যে ইকোনমিক ৰিফৰ্ম এডপ্ট কৰিলে তাৰ পিছতে তেওঁলোকে মাৰ্কেট ওৰিয়েন্টেড ইকোনমি লৈ কি হৈ গল কনভাৰ্ট হৈ গল অসমীয়াৰ কাৰণে সেম হ'ব চীনে কঠোৰ সমাজবাদী অৰ্থনীতিৰ পৰা বজাৰ ভিত্তিক অৰ্থনীতিলৈ আগবাঢ়ি অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল তাৰপিছত 2 নম্বৰটো আছে সেইটো হৈছে ওপেনিং দা ইকোনমি ফৰ ফৰেন ইনভেষ্টমেন্ট মানে বিদেশী বিনিয়োগৰ বাবে অৰ্থনৈতিক মুকলি কৰা যেনে চাইনা অপেন্স ইটস ইকোনমি টু ফৰেন ইনভেষ্টমেন্ট মানে বিদেশী যিমানবোৰ ইনভেষ্টমেন্ট আছে হয় না বিনিয়োগকাৰী আছে তেওঁলোকৰ কাৰণে গোটেই চাইনাটো ওপেন কৰি দিছিল গোটেই ইকোনমিটো মাৰ্কেটটো ওপেন কৰি দিছিল which help in industrial growth and development যেটো কি কৰিছিল তেওঁলোকৰ ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ এণ্ড ডেভেলপমেন্ট কৰাত সহায় কৰিছিল ওকে চীনে বিদেশী বিনিয়োগৰ বাবে নিজৰ অৰ্থনীতি মুকলি কৰি শিল্প উন্নয়ন বৃদ্ধি কৰিছিল তাৰপিছত 3 নম্বৰটো হৈছে সেইটো হৈছে এষ্টাব্লিশমেন্ট অফ স্পেশাল ইকোনমিক জোন SEZS ওকে এইখিনি কিন্তু তোমালোকে মনত ৰাখিবা এই পইণ্টটো তেওঁলোকে কি কৰিছিল এষ্টাব্লিশ অফ স্পেশাল ইকোনমিক জোনো কিন্তু এষ্টাব্লিশ কৰিছিল তাৰ কথা কিন্তু লিখিব লাগে চাইনা এষ্টাব্লিশ স্পেশাল ইকোনমিক জোন টু প্ৰমোট ট্ৰেড ইনভেষ্টমেন্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট তো তেওঁলোকৰ মানে কি য'তে ত'তে যিকোনো বস্তু ডেভেলপ কৰিব পৰা নাই যে চাইনাই কি কৰিছিল এটা জোন পাতি দিছিল যে এইখিনি এৰিয়াত কি হ'ব ট্ৰেড হ'ব এইখিনি এৰিয়াত কি হ'ব ইনভেষ্টমেন্ট হ'ব এইখিনি এৰিয়াত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট হ'ব মানে আমাৰ ভাৰতৰ নিচিনা নহয় য'তে ত'তে টি খুলি দিয়া ওকে এটা স্পেসিফিক এৰিয়া ধৰি দিছিল যাতে তাত কি হয় মানে হ'ব পাৰে সেইবোৰ বস্তু কি কৰিব পাৰে মানে বিল্ড হ'ব পাৰে ওকে বিশেষ অৰ্থনৈতিক অঞ্চল স্থাপন কৰিছিল যেনে চীনে বাণিজ্য বিনিয়োগ আৰু শিল্প উন্নয়নৰ বাবে বৃদ্ধি কৰিবলৈ বিশেষ অৰ্থনৈতিক অঞ্চল স্থাপন কৰিছিল তাৰপিছত 4 নম্বৰটো আছিল ফোকাস অন এক্সপোৰ্ট এণ্ড মেনুফেকচাৰিং কিন্তু তেতিয়াৰ পৰাই চাইনাই এটাই বস্তু মনত ৰাখিছিল তেওঁলোকে ফোকাস কৰিছিল কি ৰপ্তানি আৰু উৎপাদনত গুৰুত্ব বেছিকে দিছিল যেনে চাইনা গিভ importance to export and large scale manufacturing which helps it become a major global economic power হয় না তো চাইনা বৰ্তমান সময়ত কি সবচে ডাঙৰ বিশ্বৰ সকলোতকৈ ডাঙৰ ম্যানুফ্যাকচাৰিং কান্ট্ৰি হয় না নাই যিকোনো ম্যানুফ্যাকচাৰ হৈ যায় তো তেওঁলোকৰ ফোকাসটো আছিল কি যে এক্সপোৰ্ট কৰা আৰু ম্যানুফ্যাকচাৰিং কৰা ওকে তো ধুনীয়াকৈ পঢ়ি লবা তো এই 4টা আছিল 4টা আমাক লিখিব দিছিল এটা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 9 টো চোৱা What is globalization? তোমালোকে এটো সাবা globalization কি হয় কারণ globalizationৰ ওপৰত কিন্তু 1 মাৰ্কটো তোমালোকক খুদি দিব পাৰে যে globalization কি হয় তাৰপিছত discuss the cultural consequences of globalization তো cultural consequences বোৰ কি হ'ব বিশ্বায়ন কি অসমীয়াৰ কাৰণে বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিৰ বিষয়ে আলোচনা কৰা তো উত্তৰটো চাই লও প্ৰথমতে meaning of globalization চোৱা globalization mean the increasing interactions and interconnecting among countries in economic, political, cultural field.
ওকে তো গ্লোবেলাইজেশ্যন মানে হৈছে কি বিশ্বায়ন মানে হৈছে অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশ্বৰ দেশসমূহৰ মাজত গঢ়ি যোৱা পাৰস্পৰিক সম্পৰ্ক আৰু সংযোজন মানে এখন দেশ যেতিয়া কি হৈছে বাকী বিশ্বৰ দেশবোৰৰ লগত যেতিয়া কি হ'ব মিলি যাব বা তেওঁলোকৰ লগত আদান প্ৰদান হ'ব ট্ৰেড হ'ব তো তেতিয়া কি হ'ব কি কোৱা হ'ব গ্লোবেলাইজেশ্যন বা বিশ্বায়ন বুলি কোৱা হ'ব ওকে তাৰপিছত কি আছে আমাক সুধিছে যে কালচাৰেল কনচিকুৱেঞ্চেছ অফ গ্লোবেলাইজেশ্যন খিনি লিখা হয়নে বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিবোৰ কি কি তো কালচাৰেল কনচিকুৱেঞ্চেছ কি হ'ব নাম্বাৰ 1 কি হ'ব প্ৰথমত কালচাৰেল এক্সচেঞ্জ হ'ব সাংস্কৃতিক আদান প্ৰদান হ'বই কাৰণ চোৱা যেতিয়া কি হ'ব গ্লোবেলাইজেশ্যন প্ৰমোট দ্য এক্সচেঞ্জ অফ কালচাৰ আইডিয়া ফুড মিউজিক এণ্ড লাইফষ্টাইল এমং ডিফাৰেণ্ট কাণ্ট্ৰিজ যেতিয়া এখন লাইক তোমালোকে ধৰি লোৱা কাণ্ট্ৰি এটা আছে এ আৰু কাণ্ট্ৰি এটা আছে বি এই দুটা কাণ্ট্ৰিৰ মাজত কি হ'ব যেতিয়া গ্লোবেলাইজেশ্যন হ'ল যেতিয়া এই কাণ্ট্ৰিটোৰ বিভিন্ন কালচাৰ আছিল যেনে কালচাৰ আছিল ফুড আছিল সেইবোৰ মিউজিক আছিল সেই দেশটোলৈ প্ৰমোট হ'ব আৰু সেই দেশটোৰ পৰাও ছেম কালচাৰবোৰ এইখিনিলৈ প্ৰমোট হ'ব যেনেকৈ ভাৰতবৰ্ষত যেতিয়া গ্লোবেলাইজেশ্যন কৰিছিল তেতিয়া কি হৈছিল যে ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চবোৰ বহুত হৈছিল যেনে আমেৰিকাৰ যিবোৰ গানবোৰ আছিল হয়নে বা ফুডবোৰ আছিল খোৱাবোৰ আমাৰ ইয়াতো প্ৰমোট হৈ গ'ল অ'কে তো সেইটো কি হৈছে কালচাৰেল এক্সচেঞ্জ হৈছে তাৰপিছত অসমীয়াত ক'লে বিশ্বায়নে বিভিন্ন দেশৰ মাজত সাংস্কৃতিক চিন্তাধাৰা খাদ্য সংগীত আৰু জীৱন শৈলীৰ আদান প্ৰদান বৃদ্ধি কৰে তাৰপিছত নেক্সটটো আছিল ইনফ্লুৱেঞ্চ অফ ৱেষ্টাৰ্ণ কালচাৰ হয় নাই ৱেষ্টাৰ্ণ কালচাৰ মানে কি পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ হয় বেছিকৈ কিন্তু ৱেষ্টাৰ্ণ কালচাৰ হেজ এ ষ্ট্ৰং ইনফ্লুৱেঞ্চ অন দ্য কালচাৰ অফ মেনি ডেভেলপিং কাণ্ট্ৰিজ বিভিন্ন ডেভেলপিং কাণ্ট্ৰিজ কিন্তু বৰ্তমান সময়ত কি ৱেষ্টাৰ্ণ কালচাৰ বেছিকৈ বিয়পি গৈছে আমাৰ ভাৰতবৰ্ষতো বিয়পি গৈছে বিকজ অফ এই গ্লোবেলাইজেশ্যন হৈছে কাৰণে বেছিকৈ ৱেষ্টাৰ্ণ কালচাৰটোৱে কিন্তু ইনফ্লুৱেঞ্চ হয় অ'কে তো পশ্চিমীয়া সংস্কৃতিয়ে বহু উন্নয়নশীল দেশৰ সংস্কৃতিৰ ওপৰত শক্তিশালী প্ৰভাৱ পেলাইছে তাৰপিছত 4 নম্বৰটো আছিল লছ অফ ইণ্টাৰনেশ্যনেল কালচাৰ তো পৰম্পৰাগত সাংস্কৃতিক হ্ৰাস হৈছে আৰু এটা কথা বিশ্বায়নে কিন্তু এটা বেয়া কাম কৰিছে যি ট্ৰেডিশ্যনেল কালচাৰবোৰ আছিল যিকোনো এটা দেশৰ ট্ৰেডিশ্যনেল তেওঁলোকৰ সাংস্কৃতিক যি পৰম্পৰাগত সংস্কৃতি আছিল সেইটো কিন্তু হ্ৰাস কৰি পেলাইছে চামটাইম গ্লোবেলাইজেশ্যন উইকেণ্ডছ ট্ৰেডিশ্যনেল কাষ্টমছ এণ্ড লোকেল কালচাৰবোৰ কেতিয়াবা কিন্তু খতম হৈ যায় এনেকুৱা বহুতো কিছুমান দেশ আছে য'ত কি হয় তেওঁলোকৰ যি কালচাৰ আছিল সেই কালচাৰ নাইকিয়া হৈ গৈছে বৰ্তমান সময়ত পুৰা কমপ্লিটলি ৱেষ্টাৰ্ণ কালচাৰটো তেওঁলোকে লৈ লৈছে বিকজ অফ দিছ গ্লোবেলাইজেশ্যন অ'কে কেতিয়াবা বিশ্বায়নৰ ফলত স্থানীয় আৰু পৰম্পৰাগত সংস্কৃতি দুৰ্বল হৈ পৰে তাৰপিছত 5 নম্বৰটো আছিল সেইটো হৈছে গ্ৰথ অফ কালচাৰেল ডাইভাৰ্চিটি তো সাংস্কৃতিক বৈচিত্ৰ্য বৃদ্ধি হ'ব পাৰে যেনে গ্লোবেলাইজেশ্যন অলছ' ইনক্ৰিজ কালচাৰেল ডাইভাৰ্চিটি এণ্ড আণ্ডাৰষ্টেণ্ডিং এমং ডিফাৰেণ্ট ছ'চিয়েলিষ্ট অ'কে তাৰপিছত নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 10টো চোৱা critically analyze the stand of Indian government on the ethics conflict in Sri Lanka. Okay, শ্ৰীলংকাৰ জাতিগত সংঘাতৰ ওপৰত ভাৰত চৰকাৰৰ স্থিতি সমালোচনাত্মকভাৱে বিশ্লেষণ কৰা চোৱা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰণ এই কুৱেশ্যনটো ডাইৰেক্ট এনেকৈ নাহিব পাৰে এইটো তোমাৰ হয়তো যোৰহাট ডিষ্ট্ৰিক্টৰ আহিছিল এই কুৱেশ্যনটো মোক কাৰেক্টলি মনত নাই মই যোৰহাট ডিষ্ট্ৰিক্টৰ পৰাই লৈছিলোঁ চাগে মই বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ পৰা লৈছিলোঁ এইকেইটা প্ৰশ্ন তো চোৱা ক্ৰিটিকেলি এনালাইজ কৰিব দিছে আৰু এটা ইম্পৰ্টেণ্ট সেইটো হৈছে ইণ্ডিয়া এণ্ড শ্ৰীলংকাৰ যিটো ৰিলেশ্যনশ্বিপ আছে সেইটোৰ ওপৰত কিন্তু এটা প্ৰশ্ন অহা দেখা যায় আৰু ইম্পৰ্টেণ্ট হয় তো কি কৈছে এই প্ৰশ্নটো ক্ৰিটিকেলি এনালাইজ দ্য ষ্টেণ্ড অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট অন দ্য যি ইথিক্স কনফ্লিক্টছ ইন শ্ৰীলংকা হয়নে শ্ৰীলংকাৰ দুটা ইথিক কনফ্লিক্টছ আছে কি তামিল আৰু সিংঘালীৰ মাজত কি আছে কনফ্লিক্ট হৈ আছে নাই আৰু সেই তামিল আৰু এই যি সিংঘালীৰ কনফ্লিক্টৰ মাজত যি তেওঁলোকৰ ইথনিক যি কনফ্লিক্ট আছে ইন শ্ৰীলংকা তাত কি কৈছে আমাৰ ভাৰতবৰ্ষ গভৰ্ণমেণ্টৰ ষ্টেণ্ডখিনি ক্ৰিটিকেলি এনালাইজ কৰিব দিছে অ'কে তো তোমালোকে চাই যাব বাৰু ক্ৰিটিকেলি এনালাইজ বাট কিন্তু এই প্ৰশ্নটো ক্ৰিটিকেলি এনালাইজৰ ওপৰতো হ'ব নাইবা যদি এই ইথনিক কনফ্লিক্টৰ কথা আহে তেতিয়াও কিন্তু ভাৰতৰ পইণ্ট অফ ভিউটো এই প্ৰশ্নটো লিখিব পাৰিবা হয়নে শ্ৰীলংকাৰ জাতিগত সংঘাতৰ ওপৰত ভাৰত চৰকাৰৰ স্থিতি সমালোচনাত্মকভাৱে বিশ্লেষণ কৰা তো প্ৰথম কি আছে 1 নম্বৰটো হৈছে ছাপোৰ্ট ফৰ ইউনিটি অফ শ্ৰীলংকা হয়নে ভাৰতে কি কৰে শ্ৰীলংকাৰ একতা সমৰ্থন কৰে যেনে ইণ্ডিয়া ছাপোৰ্ট দ্য ইউনিটি এণ্ড টেৰিটৰিয়েল ইণ্টিগ্ৰিটি অফ শ্ৰীলংকা এণ্ড ডিড নট ছাপোৰ্ট দ্য ডিমাণ্ড ফৰ এ ছেপাৰেট তামিল ষ্টেট হয়নে ভাৰতে কি কৰে অলৱেজ ভাৰতে কয় যে নহয় যে তামিল আৰু সিংহলী যিমানবোৰ আছে ভাৰতৰ শ্ৰীলংকাৰ তেওঁলোকে ইউনিটি থাকিব লাগে কিন্তু কেতিয়াও ডিমাণ্ড নকৰে যে যি তামিলসকল আছিল তামিলসকল এটা এক্সট্ৰা এটা ষ্টেট লাগে কাৰণ তাত তামিলসকলক বহুত মানে স্পেচিয়েলি ইণ্ডিয়াই ছাপোৰ্ট কৰা দেখা যায় অ'কে ভাৰতে
শ্ৰীলংকাৰ একতা আৰু ভৌগোলিক অখণ্ডতা সমৰ্থন কৰিছিল আৰু পৃথক তামিল ৰাষ্ট্ৰৰ দাবী সমৰ্থন কৰা নাছিল তাৰপিছত নেক্সট 2 নম্বৰতে আছে সাপোৰ্ট ফৰ তামিল ৰাইটছ তো তামিল লোকৰ অধিকাৰৰ সমৰ্থন যেনে at the same time India support the rights and welfare of the Tamil people living in the Sri Lanka okay একে সময়তে ভাৰতে কি কৰিছিল শ্ৰীলংকাৰ বাস কৰা তামিল লোকসকলৰ অধিকাৰ আৰু কল্যাণৰ সমৰ্থন কৰিছিল তাৰপিছত 3rd নম্বৰ আছিল ইণ্ডো শ্ৰীলংকা একৰ্ড এটো মনত ৰাখিবা তো 1987 ত হৈছিল ইণ্ডো আৰু শ্ৰীলংকা মানে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ যি একৰ্ড আছিল মানে চুক্তি আছিল ইণ্ডো শ্ৰীলংকা চুক্তি বুলি কোৱা হয় তাক ওকে মনত ৰাখিবা ইণ্ডিয়াক ইণ্ডো এণ্ড শ্ৰীলংকা একৰ্ড বুলি কোৱা হয় তো ইণ্ডিয়া সাইন দ্য ইণ্ডো শ্ৰীলংকা একৰ্ড ইন 1987 to bring peace and solve the ethnic conflict আৰু এই ethnic conflict যে হেতু solve কৰিবৰ কাৰণে ইণ্ডিয়া শ্ৰীলংকা একৰ্ড সাইনো কৰিছিল ইণ্ডিয়া ওকে তো অসমীয়াত হ'ব জাতিগত সংঘাতৰ সমাধান আৰু শান্তি স্থাপনৰ কৰিবলৈ 1987 ত ভাৰতে ইণ্ডো শ্ৰীলংকা চুক্তি স্বাক্ষৰ কৰিছিল তো 4 নম্বৰটো আছিল সেন্ডিং ইণ্ডিয়া পিস কিপিং ফোৰ্স যাক কি কোৱা হয় IPKF ওকে IPKF এটো মনত ৰাখিবা ইণ্ডিয়ান পিস কিপিং ফোৰ্স মানে শান্তি ৰক্ষাৰ কাৰণে এটা পিস মানে এটা আৰ্মিৰ দল পঠাইছিল তো ভাৰতীয় শান্তি ৰক্ষা বাহিনী যেনে IPKF প্ৰেৰণ তো ইয়াতে কি হৈছিল ইণ্ডিয়া সেন্ড দ্য ইণ্ডিয়ান পিস কিপিং ফোৰ্স টু শ্ৰীলংকা to maintain peace মানে শান্তি মেইনটেইন কৰিবৰ কাৰণে but it faced many difficulties and criticism কিন্তু যদিও পঠাইছিল কিন্তু ইয়াত বহু সমস্যা আৰু সমালোচনা হৈছিল ওকে ক্লিয়াৰ তো এই 10টা কোৱেশ্চন আলোচনা কৰিলো ইয়াৰ পিছত নেক্সট পাৰ্ট আৰু এটা আহিব পাৰ্ট 2 ভিডিও আহিব কাৰণ একেবাৰে বহুত লং হৈ যাব ভিডিওটো সেই পাৰ্ট 2 ভিডিওত আমি 11 নম্বৰ পৰা আলোচনা কৰিম আৰু গোটেইখিনি আমি কমপ্লিট কৰি যি পাৰ্ট 2 ভিডিও আহিব সেই পাৰ্ট 2 ভিডিওটোৰ তে আমি কি দিম তোমালোকক PDF টো দি দিম তো যদি ভিডিওটো ভাল পালা তেতিয়াহলে লাইক এটা কৰি দিবা কমেন্ট কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো পুনৰ লগ পাম নতুন এটা ভিডিও নেক্সট ভিডিওত লিংক ডেসক্ৰিপচনতে থাকিব তো তেতিয়ালৈ বাই বাই